হেল্ল' দোস্ত, আজি মই নতুন ৰাস্তা ওলাইছে, সেই ৰাস্তা দি মই শিবিৰলৈ যাবলৈ ওলাইছোঁ। তো চাওক আগত কি কি দেখা পাওঁ। মানুহজনে কাম কৰি আছে, জিচিবিৰ কাম চলিয়ে আছে বৰ্তমান। আৰু ভাই চাওক কিমান কষ্ট কৰি চাইকেলেৰে স্কুল যাই আছে। এয়া আমাৰ গৌমাতা মানে ৰাস্তাত থিয় হৈ আছে। এতিয়া কি যে হৈছে নাজানো। দোকান খুলিব আৰু ইয়াতে এতিয়ালৈকে ঠিক কৰি আছে। তো এইটো আমি 1 নম্বৰ দলং পাম। ইয়াৰ বাৰিষাৰ পানী একদম পুৰা খেতি ভৰ্তি কৰি দিছে। 1 নম্বৰ দলং, এইটো শিবিৰলৈ যাওঁতে ফাৰ্ষ্ট দলং পৰি যায়। তো নেক্সট দলং দেখাম। এইটো নেক্সট দলং আহি গ'ল। এইটো এটা সৰুকে নদী এটা গৈছে আৰু এয়া দলঙৰ ওপৰত। ইয়াত এটা সৰু দোকান এটা আছিল, বন্ধ হ'ল আৰু এতিয়া বাৰু আগৰ কেইজনমানে বন্ধ হ'ব। এয়া পুখুৰীত কিবা দি আছে, মেটেকা। এয়া ভাঙাচোৰা আমাৰ গাঁৱে ঘূৰি ঘূৰি। এইটো সৰু বাচ্চা স্কুল সিহঁতে পঢ়ে এইটোত। আৰু এইটো ৰাস্তা দি আমাৰ ঘৰো যাব পাৰি। এয়া মন্দিৰ এটা হৈ আছে সৰুকে। তো বহুত কিবা কিবি দেখা পাব ইয়াতে। এইটো হ'ল তোমাৰ শিবিৰ। ইয়াতে অলপ ফুৰিব আহিছিলোঁ আৰু আজি। তো এয়া বল লাগি আছে জাম্বুৰা। তো ঘৰটো ভাঙিয়ে আছে একেবাৰে। এয়া অলপ খেতিত আহিছিলোঁ, কিবা সৰুকে কাম আছিল আৰু কামটো কৰি উঠি আমি যাওঁ আৰু এতিয়া। এয়া দোকান মাতি আছিল, এতিয়া ৰখা নাই। এইটো হোটেল এটা সৰুকে। বহুত কিবা কিবি দেখবা লগা আছে। মই বেছি ভালকে, আৰু ৰাস্তাও বহুত বেয়া ইফালে আহিব মন নাযায়। একদম ৰাস্তা বেয়া। চৰকাৰে বাছ আমাৰ বস্তু একদম প্ৰিয় বস্তু বনাই আছিল দাদাই, কিন্তু খোজা নাছিলোঁ আৰু আজি বেয়া লাগে ন। অলপ বনাই আছে যদি মই খোজোঁ। ৰাস্তা ঘাটটো মই চাই কিনে মই কৈছোঁ, এইয়া ভাইয়া কচু লৈ যাই আছে। কচু খাব নেকি কোনোবাই মোক ক'ব, মই কণ্টেক্ট কৰাই দিম দে। মই আকৌ ৰিটাৰ্ণ গৈ আছোঁ ঘৰলৈ যিহেতু। তো ভিডিঅ'টো আৰু বেছি সময় নাথাকে, সৰুকৈ মই ভিডিঅ' বনাওঁ। যিহেতু মোৰ ভিডিঅ' বেছি ভিউজ নাযায়, সেইকাৰণে সৰুকৈ বনাওঁ। তো চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেয়া যদি নাপায় আৰু। আমিতো আকৌ দামী দামী গাড়ী লৈ যাব নোৱাৰোঁ, পিলপিলি লৈ যাব লাগে আমাৰ। সেইটো হাঁহিব লগা কথা নহয়, যোনটো ৰিয়েল কথা সেইটোৱে কৈছোঁ। মোৰ লগত যোনটো হৈ আছে সেইটোৱে কৈছোঁ। তো বাই বাই, নেক্সট ব্লগত দেখা হ'ব আকৌ। থেংক ইউ এণ্ড